বেলেগ এটা ক সেইটোতো কৈছোঁ হেল্ল' ফ্ৰেণ্ডছ কি খবৰ আপোনালোকৰ মোৰ সকলো ভালেই বাৰু দেই এয়া আজি দেখিছিলে মানুহজনে কি খাব দিছোঁ মুখৰ ৰিয়েকশ্যন চাই গম পাইছে চাগে যে কিমান ভাল পালে খাই তাকে মই তেওঁক ক'লোঁ কচু বনাইছিলোঁ আজি যিহেতু গোৱাত পোৱা নাযায় এতিয়া মই এখন দোকানত গৈছিলোঁ তেতিয়া মই পালোঁ এই সৰু সৰু কচু তাকে আনি পিনো খাই চাওঁচোন কেনেকুৱা লাগে বনাই মানুহজনকো অলপ ছাৰপ্ৰাইজ নিচিনাকৈ খুৱাওঁ তেওঁ বুজি নাপাবও পাৰে কি বনাইছোঁ কিন্তু লাষ্টত বুজি পালেগৈ আৰু কচু হয় বুলি দেই তাৰপিছত খাই পিনে দেখিছেনে মুখৰ কি ৰিয়েকশ্যন এই সৰু সৰু কচুকেইটাই আপোনালোকে বনাই দেখাওঁ বুলি ভাবিছোঁ এয়া কচুখিনি মই দিলোঁ কুকাৰত বইল চিটি মাৰিবলৈ 3টামান চিটি মাৰিব দিলোঁ তাৰপিছত মই এটা বাতিত সকলোখিনি মছলা মিশ্ৰণ কৰি ল'লোঁ হালধি জিৰা ধনিয়া নিমখ মানে যিকোনো আছিলে মোক চব দিলোঁ তাৰপিছত অকণ বেচন দিলোঁ দেই এচামুচমান তাৰপিছত এই ছাইডত তেতেলী অকণ টেঙা তিয়াই থৈছোঁ ক'ব নোৱাৰি ন কচুবোৰ যেনেহ'লে অকণ খজুৱাই বুলি ভাবোঁ যে সেইকাৰণে ভয়তে মই তেতেলী অকণো দিওঁ বোলো খাবলৈও ভাল লাগিব নহয় জানো সেই বুলিয়ে মই কচুত তেতেলী অকণ দি বনাম তাৰপিছত কচুখিনি এই চিটি টিটি মাৰি পিনে জাৰকালিখিনি গুচাই লৈছোঁ গুচোৱাৰ পিছত এইফালে নহৰু আদা পেষ্ট কৰিলোঁ তাৰপাছত এইফালে আকৌ পিঁয়াজ কাটিলোঁ সৰু সৰুকৈ দেই এনেকৈ কাটি মেলি গোটেইখিনি কচু গুচাই ল'লোঁ গুচোৱাৰ পিছত এইখিনি মই অকণমান ব্ৰাউন কালাৰকৈ ফ্ৰাই কৰিম ফ্ৰাই কৰিলে মানে ভাঙি নাযায় আৰু বহুত ধুনীয়া ক্ৰিস্পি হ'ব খাবলৈ তো সেইটো কাৰণে অকণমান হালকা ফুলকাকৈ মই ফ্ৰাই কৰি ল'ম তাৰপিছত এয়া তাৰপিছত এয়া তেল অকণমান দিলোঁ আৰু গৰম হোৱালৈকে মই এই কচুখিনি নিমখ অকণমান সানি লৈছোঁ নহ'লে ফ্ৰাই কৰিলে ফুটে যে সেইকাৰণে আৰু বেছি ফ্ৰাই নকৰোঁ বাৰু অকণমান ব্ৰাউন কালাৰ হোৱালৈকে ফ্ৰাই কৰিম সেইকাৰণে মই এনেকৈ হাফ কৰি পিচ কৰি কাটি লৈছোঁ কাটি ল'লে ভাল লাগে আৰু মছলাখিনি হোৱাটো ধুনীয়াকৈ সোমাব সেইটো কাৰণে কাটি ল'ব লাগে এনেকৈ সৰু সৰুকৈ তাৰপিছত এয়া দেখিছে মই ধুনীয়াকৈ ব্ৰাউন কালাৰ হোৱালৈকে ফ্ৰাই কৰি লওঁ এয়া ফ্ৰাই কৰি নমাই ল'লোঁ তাৰপিছত পিঁয়াজখিনি গৰমে দি দিলোঁ আৰু দেই তাৰপিছত যিহে ফুটিছে আৰু নক'ব আৰু মুখতে পৰিছে একেবাৰে তথাপিও বনালোঁ আৰু দেই এনেকৈ পিঁয়াজখিনি অকণমান ব্ৰাউন কৰা হ'লে থ'লোঁ তাৰপিছত আদা নহৰু পেষ্টখিনি দিলোঁ আৰু ধুনীয়াকৈ তাৰপিছত এনেকৈ অকণমান ব্ৰাউন হোৱালৈকে মই এয়া গোটা মছলা অকণমান পিচি থৈছিলোঁ ইয়াত ধনিয়া আছিলে জিৰা জালুক এনেকৈ মিক্স কৰি মই এনেকৈ পিচি থৈছিলোঁ ফ্ৰাই কৰি পিনি তাৰপিছত এয়া অথনি যে সানি থৈছিলোঁ মছলাখিনি গোটেইখিনি দিলোঁ মিক্স কৰি থোৱা মানে বেচন আছিলে যে সেইখিনি দিলোঁ তাৰপিছত এয়া গোটা হাফ বইল ফ্ৰাই কৰা কচুখিনি দি দিলোঁ এয়া দেখিছেনে আৰু আপোনালোকেও এনেকৈ বনাই খাবচোন কেতিয়াবা দিন বহুত ভাল লাগিব তাৰপিছতে এয়া দিলোঁ বিলাহী এটা কাটি দিলোঁ সৰু সৰুকৈ আৰু তেতিয়া বিলাহীখিনিৰ পৰা গ্ৰেভি ধুনীয়া হয় তাৰপিছত এয়া দিলোঁ মই নিমখ অকণমান সোৱাদ অনুসৰি আপোনালোকে যিমানটো পৰিমাণে ভাল পায় সিমান তাৰপিছত এয়া তিয়াই থোৱা তেতেলীকেইডোখৰ দি দিলোঁ ইয়াত টেঙাটোৱে অকণমান চব্জিখিনি খাই ভাল লাগিব তাৰপিছত তেতেলী পানীখিনি আছিলে যে তিয়াই থৈছিলোঁ তাৰ অকণমান দি দিলোঁ আৰু এয়া বেটাই আকৌ কাৰ্ড লৈ মোক দেখুৱাবলৈ কৈ আছে ভিডিঅ'ত মোক দেখুৱাই দিয়াচোন মোৰ ওচৰত কাৰ্ড আছে বুলি তাকেই আৰু সৰু ল'ৰা মন ৰাখিবলৈ এই দেখুৱাই দিছোঁ আৰু আপোনালোকৰ কাৰ্ডকেইখন নহ'লে সি আকৌ ভিডিঅ'টো চাই নহয় পিছত মনত দুখ কৰিব নেদেখুৱালোঁ বুলি সেইটো কাৰণে এই কাৰ্ডকেইখন খেলিছে তাকে দেখুৱাই দিছোঁ এইবোৰ কিনো কাৰ্ড পকেমন কাৰ্ড লাগে বুলি আনি দিছোঁ কিনো গেমিং নাজানো আৰু দেই তাৰপিছত এয়া চব্জিখিনি অকণমান লাগি ধৰা নিচিনা হৈছে যে সেইটো কাৰণে পানী অকণমান দি দিলোঁ আৰু এয়া লৰাই দিলোঁ আৰু সঁচাকৈ খুবেই মানে ধুনীয়া হৈছে দেই গোন্ধটো ইমান ধুনীয়া ওলাইছে নহয় মছলা গোটা মছলাৰ পৰা লৈ মানে কেঁচা মছলালৈকে চব দিলোঁ যে সেইকাৰণে খাই বহুত ভাল লাগিছে আৰু সঁচাকৈ আদা নহৰুৱে বহুত ধুনীয়া কৰি পেলাই দেই আমাৰ আঞ্জাখন নহয় জানো তাৰপিছত এই অকণমান সিজিবলৈ ঢাক মাৰি দিছিলোঁ 5 মিনিটমান ঢাক মাৰাৰ পিছত আকৌ এবাৰ লৰালোঁ এয়া দেখিছেনে ইমান ধুনীয়া হৈছে নহয় আপোনালোকেও বনাই খাবচোন এনেকৈ কেতিয়াবা দি ভাল লাগে একো চব্জি নহ'লে মানে এনেকৈ অকণমান ডিজাইন কৰি খাই ভাল লাগে সদায়নো একেখিনি চব্জি খাবলৈ মন নাযায় নহয় জানো সেইকাৰণে অলপ বেলেগ ধৰণৰ কৰি মই খাওঁ আৰু বেটায়ো সেই সদায় একেখিনি বনালে খাবলৈ ভাল নাপায় তো অকণমান ডিজাইন কৰি বনাবলৈ চেষ্টা কৰোঁ তাইক খোৱাবলৈ নহ'লে বৰ আমনি কৰে খাব সময়ত ইটো নাখাওঁ কৰি থাকে যে তো এই ধনিয়া কেইটামান ধুই লৈছোঁ চাফা কৰি লৈছোঁ তাৰপাছত দি দিওঁ আৰু নমাই দিওঁ আৰু
আৰু তাৰপিছত গৰমে গৰমে পৰিৱেশন কৰিম আৰু কৰি চাবচোন আপোনালোকেও, আৰু ইমানেই ভাল লাগে নহয় গৰমে গৰমে খাবলৈ। এয়া দেখিছেনে, বহুতেই ভাল লাগিলে। তাৰপিছত মই বেটাক অকণমান সানি মেলি খুৱাই দিছোঁ। সি নাখাওঁ বুলি কৈছিলে প্ৰথমতে, কিবা বনাইছে বুলি ভাবি সি তাই খাবলৈ মানে ভয় কৰিছিলে, আৰু মই খাবলৈ বেয়া হ'ব বুলি আগতীয়াকৈ চিন্তা কৰে, সেইটো কাৰণে নাখায়। তথাপি মই জোৰ জবৰদস্তি এবাৰ খুৱাই দিছিলোঁ। তাকে সি খাই পিনে কৈছে বহুত টেষ্টি দেই মা, সঁচাকৈ বহুত টেষ্টি লাগে, কিনো বনাইছা সুধিছে। বহুত মজা লাগিছে খাবলৈ। তাৰপিছত ময়ো অকণ খাই চালোঁ, সঁচাকৈ বিৰাটেই টেষ্টি হৈছে দেই। আপোনালোকেও বনাই খাবচোন দেই, আৰু কেনেকুৱা হৈছে মোৰ ভিডিঅ'টো কমেণ্ট কৰি জনাব। তো আজিলৈ বাই বাই।